ভালকে পঢ়ি আছে সবে আজি আমি সেইদিনা এটা লাষ্ট আমি অংক এটা এৰিছিলো আমাৰ অনুশীলনী 1.54 6 নম্বৰৰ 3 নম্বৰ অংকটো আমি কৰা নাছিলো আজি আমি সেইটো কৰিম সেইটো কৰাৰ পিছত আমি নতুন কিছুমান অলপ নিয়ম শিকিম শিকাৰ পিছত মোটামুটি আমাৰ এই অনুশীলনী মোটামুটি ইয়াতে শেষ চাও স্টুডেন্টস কি কৈছে 6 নম্বৰ অংকটো চাও 6 নম্বৰ অংকটো কৈছে তোমাক 1.27 আৰু 0.13 এই দুটা যে সংখ্যা আছে তোমাৰ এই সংখ্যা দুটাৰ যি দুটা পৰিমেয় সংখ্যা সেই দুটা যোগ কৰবা দিছে আমি জানো আমি আগতে দেখিছো এই সংখ্যাৰ পৰিমেয়কৰণ কৰছো আমি এই সংখ্যাৰ পৰিমেয়কৰণ কৰছো আমি গতিকে চাও আমি আগতে পৰিমেয়কৰণ কৰি লম চাও এতিয়া ইয়াক যদি পৰিমেয়কৰণ কৰিব লাগে কি হ'ব ধৰা হ'ল x সমান কি হ'ব 1.2777 এনেকে যাব এটো হাতৰ উপৰ ডেজ হে মানে কি হাফ ফিংগাৰটো কি এনেকে ৰিপিট হৈ আছে পৌনপনি হৈ আছে তাৰ পিছত আমি কি কৰিম প্ৰথমতে আমি কি কৰিম 10x দি মাল্টিপ্লাই কৰিম 2 দি পূৰণ কৰিম পূৰণ কৰিলে আমাৰ কিমান হ'ল 0.777 তাৰ পিছত কোনটো তাৰ পিছত আমি আমাৰ চাওলা কি আছে দশমিক এতে আছে তাৰ পিছত 11 আছে এটো গতি আমি কি কৰি জানো না আৰু এবাৰ খালি পূৰণ দিম কিয় জানো না চাও আমি ওটা কৰা আছিল কি এটোৰ পৰা তো বিয়োগ কৰা আছিল b বিয়োগ a কৰা আছিল এটো যদি a দিয়া এটো যদি b দিয়া b বিয়োগ a কৰা আছিল কিন্তু এটা b বিয়োগ a যদি কৰা তুমি চাও বিয়োগ করলি এটা যদি বিয়োগ কৰা কি হ'ব 0.777 1.277 এখানে 00 অলবান নাই আমাৰ অলবান নাই সেইকাৰণে আমি কি কৰিম আৰু আগৰ পূৰণ দিম পূৰণ কৰি চাবচোন মানে আপুনি বঢ়িয়া কাম মানে মিলি যাব আমাৰ চাবচোন এবাৰ কি হ'ল আমাৰ 100x ইকুৱেল টু কিমান দেখাব আমি 100 যদি দশমিক আৰু ফ্ৰী বস্তু 7 ওরে আমি সি দিলো তো না এবারে আমি কি জানো না বি এর পুরা এ বিয়োগ করব আমি কি বিয়োগ করব সি এর পুরা বি বিয়োগ করি সি বিয়োগ বি সমান 100x minus 10x is equal to point dot 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 12 দশমিক dot 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 ওরে তো মানে কিমান এটো মানে কিমান বলে যাব আমার আনসারটো এখানে শূন্য হল গতি এটা কি 5 5 1 1 গতি এটো হল আনসার আৰু ইফালে 100x minus 10x সমান 90x গতি x মানে কিমান হল 115/90 দৰাকে কি দি যাব ঘৰত দৰাকে এখন পাছে দি যাব 5 * 5 4 থাকিল 8 5 40 আৰু এটো পাছে দি যাব 5 * 10 5 * 3 = 15 গতি এটো লম গতি x মানে আমাৰ কিমান হল 18/23 অৰ্থাৎ ইয়াৰ পৰিমেয়কৰণটো হল 18/23 হল গতি আমি নেক্সট এটোৰ পৰিমেয়কৰণ কৰিম সেই একে পদ্ধতি আকৌ ধৰি মই ধৰা হল কি x সমান কি ধৰলো মই 0.13 আৰু দশমিক পূৰণ কৰা 1 3 3 3 3 দশমিক পূৰণ করলে কি হ'ব 1.333333 ইবারে আসো আগত ধরে প্রবলেমটো হৈছে আমাৰ b এর পৰা যদি a বিয়োগ কৰা কি হয় আমাৰ 0 0 হলে না যায় সেই কাৰণে আমি কি কৰিম আৰু দেখাই পূৰণ দিম পূৰণ দিলে আমাৰ কি হ'ব 13.3333 এনেকে
হ'ব গতিকে এবাৰ আমি কি c ৰ পৰা b টো বিয়োগ কৰিম c বিয়োগ b সমান 100x minus 10x সমান 13.333 বিয়োগ 1.33 গতিকে এখিনি মানে হল 90x সমান এখিনি মানে কিমান এখিনিটো শূন্য হ'ব এখিনিটো শূন্য হ'ব বাকি থাকিল 13 ৰ পৰা 1 দিল থাকিল 12 থাকিল গতিকে এটো মানে কিমান 90 এটো মানে কিমান হ'ল x মানে কিমান হ'ল 12/90 পাঁচটো ধৰবা কথাটো গতিকে এটুক তুমি এৰ কি কৰা আমাৰ কারেন্ট গুছি গিছে ৰবা সেইকাৰণে আমি আধাতে এৰব লগা হ'ল চাও এতিয়া তো হল কিমান x = 12/90 হয় না চাও না এটো আমি অলপ সৰু কৰা গলো নকললে লাগাই কৰো তাহলে 45 হল এটো 2 দি কাটলি এটো যাব 2 দি 6 বাৰ গতিকে আলটিমেটলি হল 645 হল এটো গতিকে এটো মানে কিমান হল 6/45 হল পাইছো বুজি তাৰ পিছত লিখি লবা মই এটা মুছলিম এখিনি মই এটো জাস্ট মই যেন মনত থাকে এখানে এটা লিখি লৈছো তোমালোকে লেখা লগা নাই তোমালোকে কি করবা এটাকে লাষ্টত অঙ্কটো কৰি উঠি এটাকে 1.27 সমান 23/18 লেখা এটাকে উপরত কৰি উঠি লেখা হেতু কৰি উঠি লেখা সো নেক্সট এটো কৰি উঠি 0.13 ডেশ সমান ইংগে লেখা এসব বুঝি তার পিছত আমি এটাকে 1.27 যোগ 0.13 যোগ সমান 23/18 প্লাস 40 হ্যাঁ 18 আৰু 45 তুমি লখাগু হলো 9 দি যাব 9 দুগুণ 18 9 দুগুণ 45 5 দুগুণ 10 90 হ'ব আর লখাগু 90 হ'ব ওরে 23 ওরে 18 কিবার লাগব 90 বার দিবা লাগলি 5 বার ওরে 23 কো 5 বার যোগ 6 পূরণ 45 কিবার লাগব 90 আর 2 বার ওরে উপর টুকো 2 দি পূরণ ওদিকে তোমার आंसर হল 90 উপর হল 5 3 গুণ 15 5 এদিকে লাগ 5 দুগুণ 10 একে 11 যোগ 6 দুগুণ 12 7 2 গতিকে এইটো হ'ব আমাৰ ফাইনাল आंसर হল এখনি ভালকে লিখি লবা ঠিক আছে লগতে তোমালোকে দুটা হোমৱৰ্ক কৰি দেখাবা হোমৱৰ্কটো হল নেহেন 1.36 আৰু 2.53 পৰিমেয় সংখ্যা দুটা যোগ কৰা এসব বুঝি ইমানৰ যেটো পৰিমেয় সংখ্যা হ'ব হেলে যোগ কৰবা আছে এটো নিশ্চয় কৰবা এটো হোমৱৰ্ক তাৰ পিছত নেক্সট চাও নেক্সট আমাৰ কিছুমান আমি ৰবা তাৰে আগতে আমি এটা বস্তু লিখি লম চাবা বেলেগ নহয় একো নাম কম হৈ জাস্ট কি কয় তাৰ আমি যে লিখো 5 স্কয়ার 3 স্কয়ার 4 কিউব 5 টু দি পাওয়ার 4 এইটো কি বুলি কয় জানা এইটো ইয়াক কয় সূচক বুলি সূচক ইয়াক সূচক নামেৰে জানো গতিকে ইয়াৰ এই এনহেন সংখ্যাবিলাকৰ যোগ বিয়োগ পূৰণ হৰণ কৰা কিছুমান আমাৰ নিয়ম আছে সেই নিয়মৰ বিষয়ে আমি আলোচনা কৰিম বুজি বুজি চাও
চাও এতিয়া ধৰি লোৱা তুমি কেনেহেন m এটা ধৰি লোৱা কেনেহেন a এটা সংখ্যা আৰু b এটা সংখ্যা है ना a এটা সংখ্যা আৰু b এটা সংখ্যা সংখ্যাটো যি হলেও হ'ব পাৰে এই সংখ্যাটো তোমাৰ যি হলেও হ'ব পাৰে দশমিকটো হ'ব পাৰে পাইছো বুজি দশমিকটো থাকলে কোনো কথা নাই কিন্তু ইয়াৰ যিটো ঘাত হ'ব আমাৰ সূচক হ'ব এই ওপৰত যে হ'ব আমাৰ ধৰা 2 থাকিল এটোবা 3 থাকিল এটোবা 4 থাকিল এইবিলাক কিন্তু আকলে অখণ্ড সংখ্যাহে হ'ব দশমিক থাকলি নহব এইবিলাক পাইছো বুজি এনে হ'ব পাৰে a টু দি পাৱাৰ -2 হ'ব পাৰে a টু দি পাৱাৰ -1 হ'ব পাৰে a টু দি পাৱাৰ 0 হ'ব পাৰে a টু দি পাৱাৰ 2 a টু দি পাৱাৰ 3 হ'ব পাৰে কিন্তু a টু দি পাৱাৰ 1.3 এনেকুৱা হ'ব নোৱাৰে পাইছো বুজি আপুনি a টু দি পাৱাৰ 3 এনেকুৱা হ'ব নোৱাৰে পাইছো বুজি চাও হল এখনি কথা তাৰপিছত ধৰি লোৱা তোমাৰ এহেন সংখ্যাৰ পূৰণ কৰিব পাৰে আছে এক নম্বৰ নিয়মটো চাবা কেনেহেন ধৰি লোৱা তোমাৰ এহেন যি a টু দি পাৱাৰ m পূৰণ ডট মানে পূৰণ a টু দি পাৱাৰ n দিয়া আছে কেনেহেন চাও তোমাক দিয়া আছে 2 টু দি পাৱাৰ 3 পূৰণ 2 টু দি পাৱাৰ 4 এহেন দিয়া আছে a 2 একে m হলে সূচক বা ঘাত বুলিও কয় 3 4 ইয়াৰ সূচক গতি এটো মানে তুমি কিমান লিখব পাৰা জানা না এনেকে লিখব পাৰা a টু দি পাৱাৰ m প্লাস n মোস্ট ইম্পৰ্টেন্ট বস্তু বহুত ইউজ হ'ব আমাৰ এনেকে লিখব মানে এটো যদি চাও মই 2 টু দি পাৱাৰ 3 প্লাস 4 মানে 2 টু দি পাৱাৰ 7 পাইছো বুঝো হয়তো ধৰা বস্তু তাৰপিছত চোৱা এটো হল কি পূৰণ কৰাৰ নিয়ম তাৰপিছত চাবা 2 নম্বৰতে চাবা ইয়াত তুমি এনেকে হৰণ কৰো a টু দি পাৱাৰ m হৰণ কৰিলো আমি গতি হৰণ কৰিলে কি হ'ব এতে পূৰণ কৰিলে যে যোগ হৰণ কৰিলে হ'ব আমাৰ বিয়োগ কেনেকে a টু দি পাৱাৰ m বিয়োগ n ধৰি লোৱা তোমাক এনেকে দিয়া আছে 3 টু দি পাৱাৰ 2 হৰণ কৰিব পাৰিছে তোমাক ধৰি লোৱা 3 টু 4 হৰণ কৰিব পাৰিছে তোমাক 3 টু দি পাৱাৰ 2 এনেকে হৰণ কৰিব পাৰিছে গতিকে আমি কি লিখিম 3 টু দি পাৱাৰ 4 বিয়োগ 2 সমান 3 টু দি পাৱাৰ 2 এটো হ'ব মোৰ আনসাৰ পাইছো বুজি আমি তাৰপিছত দুটা নিয়ম গেল আমাৰ গ'ল দুটা নিয়ম তাৰপিছত নেক্সট এটা নিয়ম চাও তোমাক ধৰা এনেকৈ দিয়া থাকিল যে a টু দি পাৱাৰ m এর সূচক হল m তাৰে ওপৰত কি দিয়া আছে না তোমাক এই গোটেইটোৰে সূচক আৰু n ধৰা বস্তু কথাটো আমি ধৰা এনেহেন তোমাক দিয়া আছে 2 টু দি পাৱাৰ 3 আৰু এই গোটেইটো ঘৰত তুমি কি কৰছ স্কয়াৰ কৰছ গতি এটো মানে মই কিমান লিখিম জানা না এটো মানে একচুয়ালি a টু দি পাৱাৰ m পূৰণ n মানে a টু দি পাৱাৰ mn পাইছো বুঝো কথাটো মানে এটো মানে চাও এটা 2 টু দি পাৱাৰ 3 আৰু গোটেইটো স্কয়াৰ যদি কৰা তাৰ মানে আলটিমেটলি 2 টু দি পাৱাৰ 3 পূৰণ অৰ্থাৎ 2 টু দি পাৱাৰ 6 ধৰা বস্তু কথাটো যদি এনেকুৱা আৰু এটা আছে লাষ্ট এটো হল এনেকুৱা তোমাক দিয়া আছে নেহেন বেলেগ সংখ্যা এটা বেলেগ a টু দি পাৱাৰ m দিয়া আছে আৰু b টু দি পাৱাৰ m ইয়াৰ হয় সৰি m b টু দি পাৱাৰ m দিয়া আছে তোমাক ইবাৰে তোমাক সংখ্যা এটা বেলেগ কিন্তু সূচক বিলাক একে গলে তুমি এটো কি লিখব পাৰা জানা a পূৰণ b হোল n মানে আলটিমেটলি a b টু দি পাৱাৰ n পাইছো বুজি ধৰাই নেহেন তোমাক দিছে 2 টু দি পাৱাৰ
3 দিয়া আছে পূৰণ 3 টু দি পাৱাৰ 3 বুলি দিয়া আছে গতিকে তুমি কি লিখিম জানা না 2 পূৰণ 3 হোল কিউব মানে 6 কিউব পাইছা বুজি গতিকে মোস্ট ইম্পৰ্টেন্ট কি বস্তু মোস্ট ইম্পৰ্টেন্ট একদম তোমালোকে ভালকে নোট কৰি লোৱা ভালকে বুজি লোৱা একদম তাৰপিছত আমি এখনিৰ ওপৰত বেছ কৰি আমাৰ বহুত আমি অংক কৰিম এক্সাৰসাইজ 1.6 ৰ চাও তাৰপিছত আৰু এটা কথা আছে তোমাৰ চাও আৰু এটা কথা আছে তোমাৰ ধৰা এহেন আছে তোমাৰ a to the power n আছে 1 by a to the power n বুলি দিয়া আছে তোমাৰ ধৰা এহেন এটা সংখ্যা a হৰণ 2 to the power 4 গতে এটো মানে তুমি কিমান লেখা পাৰা জানা না এটো সমান a to the power minus n এসো বুজি এটো মানে কিমান লেখা পাৰো মই 2 to the power minus 4 ধৰা সব হাতে গতে এনেকৈ সিস্টেম দিও আৰু এটা আছে তুমি যে বৰ্গমূল যে লেখা বৰ্গমূল ধৰা √2 মানে কি এটো বৰ্গমূল গতে এটো মানে তুমি কি লেখা পাৰা জানা एक्चुअली 2 to the power 1/2 ধৰা সব হাতে হেনেকে তোমাৰ ঘনমূল এটো মানে কিমান লেখা পাৰো আমি 3 to the power 1/3 হেনেকে তোমাৰ চতুৰ্থ মূল থেকে লিখা যায় 4 চতুৰ্থ মূল লবা জিম মানে তুমি কি লেখা পাৰা 4 to the power 1/4 অৰ্থাৎ তোমাক যদি দেই এনদম মূল এটা a এটা সংখ্যা a নম্বৰ a এটা সংখ্যা a তো যিহেতু হ'ব পাৰে তাত তোমাক কি লবা দিছি ঘনমূল লবা দিছি গতি আলটিমেটলি এটো কি হ'ব জানা a to the power 1/n এসো বুজি তো তোমাৰ স্টাৰ মাৰ্কত তোমাৰ নিয়মটো হ'ব এনেকি a to the power 1/n সমান মানে a এর nতম বর্গমূল সমান এখনি হ'ব পাইছো বুজি একদম নিট এন্ড ক্লিন নবুজৰে কথা নাই আমাৰ একো তাৰ পিছত আৰু এটা আছে জাস্ট একদম সিম্পল এটো নতুন কৰি লবা এখনি কথা হেতু আছে কি মানে জানো না a to the power 0 সমান সদায় 1 a to the power 0 সদায় 1 পাইছো বুজি a to the power তুমি যিকোনো লগাব পাৰা তোমাৰ 2 to the power 0 সমান 1 3 to the power 0 সমান 1 4 to the power 0 সমান 1 6 to the power 0 equal to 1 যিকোনো তুমি লও ইমান সংখ্যা যদি তুমি ঘাত কৰা একে বঢ়াই পাইছো বুজি গতিকে এই কথা আমাৰ ইম্পৰ্টেন্ট থিওৰাম নেক্সট আমি মোটামুটি আমি অংক কৰিব পৰা হলই চাগে এক্সারসাইজ 1.6 চাবা কি দিয়া আছে একর মান দিয়া আছে তোমাক কি 64 to the power 1/2 এটো দিয়া আছে ইয়াৰ মান লবা দিছে তোমাক এটো মানে কিমান আমি অলপতে কৈছিলো বর্গমূল a সমান কিমান আছিল a to the power 1/2 অর্থাৎ তোমাক a to the power 1/2 বুলি লেখা গেল এটো মানে কি হ'ব বর্গমূল a হ'ব একদম সিম্পল কথা গতি এটো মানে কিমান হল এটো মানে বর্গমূল 64 মানে বর্গমূল 64 হলি 8 তাৰ পিছত দুই নম্বৰটো তোমালোকে মনোযোগ দিবা তোমাক কি আছে 32 to the power 1/3 দিয়া আছে ও সরি 1/5 দিয়া আছে দেই 32 to the power 1/5 দিয়া আছে তো এটো মানে কিমান এটো মানে কিমান এটো মানে কিমান এটো মানে হল
পঞ্চম মূল কাৰ 32 পঞ্চম মূল মানে কি এটা 32 তুমি কি কৰাছো এটা 32 2 দি কৰা 2 দি কৰা 16 বাৰ গেল 2 দি কৰা 8 বাৰ গেল 2 দি কৰা 4 বাৰ গেল 2 দি কৰা 2 বাৰ গেল অৰ্থাৎ কেইটা 2 কেইটা পূৰণ 2 2 2 2 2 পাঁচটা পূৰণ 2 দি পাইছো বুজি পাঁচটা পূৰণ গতিকে এইটো মানে কিমান লেখা পাৰো মই যেনেকৈ পাৰ চাও 2 পূৰণ যদি দি থাকে হেতু 4 অৰ্থাৎ 4 বৰ্গমূল হল 2 হেনেকে তোমাৰ 3 পূৰণ 3 যদি থাকে তেতিয়া যদি তোমাৰ 3 পূৰণ 3 27 27 কি ঘনমূল কিমান 3 হেনেকে তোমাৰ এটা এটো সংখ্যা পঞ্চম মূল কি হ'ব 2 হ'ব কাৰণ পাঁচটা সংখ্যা আছে দুটা থাকলি বৰ্গমূল তিনটা থাকলি ঘনমূল চাৰিটা থাকলি চতুৰ্থ মূল পাঁচটা থাকলি পঞ্চম মূল গতিকে এটো মানে কিমান হ'ব 2 পাইছো বুজি তাৰপিছত তাৰপিছত চাবা এটো তুমি এনেকে নকৰি আৰু এটা নিয়ম কৰিব পাৰি চাবা এনেকে কৰিম মই (32) তোমাক কি দিয়া আছে এটো দিয়া আছে হয় না তুমি এটা চাও 32 মানে আমি কিমান লেখা পাৰো জানো না 2 to the power 5 লেখা পাৰো আৰু তো ভাঙি যাও ইতে যে আমি ভাঙলো 32 যদি ভাঙো এটা আমি বললো না 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 হয় অৰ্থাৎ কিমান 2 to the power 5 মানে 2 পাঁচটা পূৰণ আছে 32 মানে উৎপাদক যদি বিশ্লেষণ কৰি আমি গম পাম গতিকে এটো মানে তোমাৰ কি হৈছে ফৰ্মুলাটো কেনে হৈ আছে এটো a to the power m whole n এনেকুৱা হৈ আছে গতিকে এটো মানে মই কিমান লেখা পাৰো a to the power m লেখা পাৰো মই গতিকে এটো মানে মই কিমান লেখা পাৰো এটা 2 to the power পূৰণ হৈ যাব 5 5 কেনসেল গেল গতিকে 2 to the power 1 মানে 2 কিন্তু এইকেইটা অংক কৰাত সদায় সাৱধান কাখত কি নিয়মত কৰিলা হেতু সদায় উল্লেখ কৰি দিবা এনেকে ব্ৰেকেট দি এটো ব্যৱহাৰ কৰছো ইয়াত এটো নাম ব্যৱহাৰ কৰছো ইয়াত সেইকাৰণে আমি হেতু নিয়ম কাখত ইনকে লিখি দিছো পাইছো বুজি কথাটো গতিকে এটো হল আমি অৰ মানে এটো তুমি এনেও কৰিব পাৰা যেনেকৈ ক'লে শুদ্ধ পাইছো বুজি নেক্সট চাও নেক্সট তোমাক দিছে 3 নম্বৰটো চোৱা 125 to the power কিমান আছে 1/3 দিয়া আছে এইটো কৰিব পাৰিছে তোমাক এইটো কৰিব পাৰিছে চাও এতিয়া এই 125 তুমি কি কৰা উৎপাদক বিশ্লেষণ কৰি দিয়া কিমান হ'ব 5 দিটো কিমান 25 5 125 5 দি 5 বাৰ হয় না নহয় গতিকে এটো কি হ'ব 5 কিউ পাইছো বুজি বা গতিকে এটো কিমান তুমি লেখা পাৰা এটা 5 কিউ আৰু তো তোমাৰটো আছে অলৰেডি গতিকে কি হ'ল এটো 5 কিউ পূৰণ 1/3 কি নিয়ম ব্যৱহাৰ কৰিছো আমি a to the power m whole n সমান a to the power mn এইটো নিয়ম ব্যৱহাৰ কৰিছো আমি নিশ্চয় গতিকে এটো মানে কিমান 3 কেনসেল অফ 5 to the power 1 অৰ্থাৎ 5 आंसर নম্বৰ বুজি পাইছো গতিকে এটো তুমি এনেকৈ নকৰি এনেকৈ কৰিব পাৰা অৰ 125 to the power 1/3 মানে কিমান 125 ৰ ঘনমূল আমি জানো বাস সিম্পল পাইছো বুজি গতিকে যেনেকৈ লিখা যেনেকৈ পছন্দ কৰা তেনেকৈ কৰিবা তাৰ পিছত আমি নেক্সট মুভ করি সো আমি এটা কি কৰিম 2 নম্বৰৰ একটো কৰিম ইয়াত তোমাক মান উলিয়াব দিছে সো এতিয়া কি হ'ব
কি লিখিব পাৰা তুমি 9 মানে কি লিখিব পাৰা 9 মানে মই 3 স্কয়াৰ লিখিব পাৰো 3 স্কয়াৰ পাৰো আৰু এটো কি হৈছে তোমাৰ পূৰণ হৈছে আমাৰ পূৰণ হৈছে নিশ্চয় তাৰ পিছত চাবা এটো মানে কি মানে চাও আমাৰ 10 হেন হৈছে আমাৰ মটো a টু দি পাৱাৰ n হৈছে তাতে তোমাৰ আৰু হোল n হৈছে এটো মানে আমি কিমান লিখিব পাৰো a টু দি পাৱাৰ m n লিখিব পাৰো নিশ্চয় কাকত লিখি দিবা নিয়ম বিলাক হলে তো এটো মানে মই কিমান লিখিব পাৰো 3 টু দি পাৱাৰ 2 পূৰণ 3 বাই 2 লিখিব পাৰো নিশ্চয় গতিকে 3 সৰি 2 টু কেনসেল হ'ল মানে এটো মানে কিমান লিখিব পাৰো 3 টু দি পাৱাৰ 3 মানে কিমান 3 গুণ 9 3 গুণ গতিকে দিস ইজ আवर आंसर পাইছো বুজি তাৰ পিছত নোট কৰি লোৱা সদায় ইন নিয়ম বিলাক সদায় কাগজত লিখি দিবা তাৰ পিছত চাবা তাৰ পিছত চাবা 2 নম্বৰটো কি আছে চাবা 2 নম্বৰটো 32 টু দি পাৱাৰ 2/5 দিয়া আছে 32 টু দি পাৱাৰ 2/5 দিয়া আছে ওটা এইটো মানে মই কি লিখিব পাৰো ইতে আমি কৰিছো 32 মানে মই কি লিখিব পাৰো 2 টু দি পাৱাৰ 5 লিখিব পাৰো নিশ্চয় পাৰো কাৰণ 32 মানে কি 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 নিশ্চয় 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 পাৰো লিখিব গতিকে এটো কি হৈ আছে আৰু এটোৰ পাৱাৰ অৰ্থাৎ সূচক এটো হৈ আছে গতিকে এটো আৰু এটো আগৰ নিচিনা হ'ল আৰু কি হ'ল a টু দি পাৱাৰ m হৈ আছে তোমাৰ তার লগত তোমাক n2 হেই হৈ আছে খাদ হৈ আছে সূচক হৈ আছে গতিকে এটো মানে মই কি লিখব পাৰো a টু দি পাৱাৰ m গতিকে এটো মানে মই কি লিখব পাৰো 2 টু দি পাৱাৰ 5 পূৰণ 2/5 গতিকে এটো কেনসেল হ'ল 2 স্কয়াৰ হ'ল 2 স্কয়াৰ মানে 4 দিস ইজ আवर आंसर গতিকে তুমি ৰেছ দিয়া 3 আৰু 4 এর দাতে কি তোমার লোক হোমওয়ার্ক পড়ি রাখা হবে এর দাতে কি হোমওয়ার্ক দুটা কৰিলো দুটা হোমওয়ার্ক তার পিছত নেক্সট আমি 3 নম্বৰটো আগবাঢ়িম 3 নম্বৰটো কি দিছে চোৱা এতিয়া নম্বৰৰ অংকটো দিয়া কি দিয়া আছে চোৱা প্ৰথম অংকটো সৰল কৰিব দিছে তোমাক কি দিয়া আছে 2 to the power 2/3 পূৰণ 2 to the power 1/5 দিয়া আছে তোমাক 2 to the power 2/3 পূৰণ 2 to the power 1/5 দিয়া আছে গতিকে এইটো কি চাও এটা মই অলপ নিয়ম বিলাক দিছো মই কি দিছো যদি a to the power m থাকে আৰু সেই একে একে সংখ্যাৰ ওপৰত যদি ঘাতটো যদি বেলেগ থাকে সূচকটো যদি বেলেগ থাকে সংখ্যাটো যদি একে হয় আমি কি লিখিব পাৰো a to the power m plus n লিখিব পাৰো মানে এটা চাও a মানে কিমান 2 m মানে কিমান 2/3 যোগ n মানে কিমান 1/5 গৰি এটা যোগ কৰি দিয়া তুমি দিয়া তো কলি গলো হাও কি আনো 15 5 গুণ 10 যোগ 3 গুণ 3 ইয়াৰ ভগ্নাংশৰ যোগ্য মই এতিয়া হিয়ান থাকো আৰু তোমালোকে পাইছা অলৰেডি যদি কোনোবাই নাজানা মোক সুধিবা মই ভগ্নাংশৰ যোগ্যকৰ ওপৰত এটা কোৱেশ্চন এটা তোমাক লেকচাৰ এটা বনাই দিম চাও এতিয়া এইটো মানে কিমান 2 to the power 13/50 গতিকে এইটো হ'ব আমাৰ आंसर দূৰত হলো আমি ওচৰত লিখি দিম হ'ব বুজি পাইছো আমি তাৰ পিছত তোমাক 2 নম্বৰটো চাই কি দিছে হ'ব এইটো নোট কৰি লবা 2 নম্বৰটো চাবা কি দিছে তোমাক যে 1/3 to the power 3 অৰ্থাৎ 3 এর ঘাত বা সূচক কি হৈছে 3 হৈ গৈছে তাক আৰু আমি কি কৰিছো 3 এটা কি কৰিছো আৰু ঘন কৰিছো হয় গতিকে চাবা গতিকে আমি এইটো মানে কি লিখিব পাৰো আমি আগতে কৰিছিলো যে 1/a to the power n মানে কিমান a to the power minus n লিখিছিলো নিশ্চয় গতিকে এইটো মানে কিমান আমি এটা 3 to the power minus লিখিব পাৰো তাৰ লগ কি পূৰণ হৈছে
এইটো পূৰণ হৈ আছে ধৰিব পাৰিছো তাৰ পিছত গৰে এইটো মানে কিমান এইটো মানে কিমান এতিয়া 3 টু দি পাৱাৰ মাইনাস কিমান মাইনাস 9 গতিকে এইটো হ'ব মোৰ আনসাৰ ধৰিব পাৰিছো ধৰিব গতিকে এইটো মানে তুমি এনেকৈ লিখিব পাৰা এইটো মানে আকৌ 3 টু দি পাৱাৰ 9 লিখিব পাৰা গতিকে এতে কি হ'ব এটো কি ব্যৱহাৰ হৈছে a টু দি পাৱাৰ n a টু দি পাৱাৰ m এটো ব্যৱহাৰ হৈছে এটো আকৌ এটোই ব্যৱহাৰ হৈছে কাৰণ এতে কি আছিল a টু দি পাৱাৰ -9 আছিল এটো হল গতিকে এতে 3 টু দি পাৱাৰ -9 আছিল গতিকে এটো লিখিছো আমি ধৰিব পাৰিছে তাৰ পিছত চাবা 3 নম্বৰ অংকটো চাবা নোট কৰি লবা এখিনি এটো তুমি আর উলাব নালাগে কাৰণ 3 9 পূৰণ কৰিলে বহুত ডাঙৰ সংখ্যা হৈ যাব তাৰ পিছত 3 নম্বৰ অংকটো চাবা কি দিয়া আছে তোমাক দিছে 11 ব্ৰেকেট দিয়া নাই বাৰু 11 ৰ ঘাত দিয়া আছে 1/2 তাৰ পিছত নেক্সট ওর আৰু 11 দিয়া আছে ইয়াৰ পাৱাৰ দিয়া আছে 1/4 গতিকে এইটো চোৱা এইটো কি ধৰা এই দুটা একেই আছে ঘাত দুটা বেলেগ বেলেগ আছে গতিকে এটো মানে কিমান আছিল এইটো আছিল নিশ্চয় আছিল এইটো আছিল গতিকে এটো মানে কিমান a মানে কিমান 11 m মানে কিমান 1/2 minus 1/4 গতিকে 11 4 2 minus 1 গতিকে এটো মানে কিমান হল 11 টু দি পাৱাৰ 4 পাইছো বুজি একদম সহজ একো টানে নহয় কাকত লিখি দিবা এইটো ব্যৱহাৰ হ'ব বুলি এনেকে ব্ৰেকেট দিলে হ'ল জাস্ট তাৰ পিছত 4 নম্বৰটো চাবা কি দিয়া আছে 4 নম্বৰটো চাবা 4 নম্বৰটো আমাক দিয়া আছে 7 টু দি পাৱাৰ 1/2 পূৰণ 8 টু দি পাৱাৰ 1/2 দিয়া আছে গতিকে এইটো কি আমাৰ কি হ'ল আছে সব আমি দিছিলো এনে তেনে আমাৰ ঘাত দুটা একে আছে 1/2 1/2 আছে গতিকে এনেকৈ আমাৰ এটা নিয়ম আছিল কি আছিল a টু দি পাৱাৰ n যদি থাকে পূৰণ যদি b টু দি পাৱাৰ n যদি থাকে অৰ্থাৎ সংখ্যা দুটা বেলেগ বেলেগ ঘাত দুটা যদি একে থাকে আমি এটো কিমান লিখিব পাৰো ab হোল m লিখিব পাৰো নিশ্চয় মানে কিটা ab মানে কি 7 পূৰণ 8 তাৰপিছত m মানে কি 1/2 গতিকে এইটো মানে কিমান 8 গুণ 56 গতিকে এইটো হ'ব আমাৰ উলিয়াব লগা মান হৈছে আমাৰ গতিকে আমাৰ 1 2 3 ইতিমধ্যে শেষেই 1 2 শেষ মানে আমাৰ চেপ্টাৰটো শেষ গতিকে আমি নেক্সট তোমালোকে এটা হোমৱৰ্ক দিম তাৰ পিছত আমি নেক্সট বহুপদ আৰম্ভ কৰিম বহুত জানিব লগা কথা আছে বহুপদত আমি গতিকে কোনোবা যদি বুজি নোপোৱা মোক ফোন কৰিলেই হ'ল ফোন নম্বৰটো মোৰ আছেই সবৰ লগতে মোক ফোন কৰিবা বুজি নাপালে মই নিশ্চয় ফোনত বুজাই দিম তাৰ পিছত তুমি কিতাপৰ হোমৱৰ্ক কৰিবা হোমৱৰ্ক এটা দি দিও তোমাক চাবা হোমৱৰ্ক এক তুমি হল লেখা 3 টু দি পাৱাৰ 1/2 পূৰণ 3 টু দি পাৱাৰ 4/5 এইটো এটা কৰিবা 2 নম্বৰ কৰিবা 5 to the power 1/2 pূৰণ 6 to the power 1/2 এইটো কৰিবা 3 নম্বৰ কৰিবা 4 to the power 2/3 পূৰণ 4 to the power 5/4 এইটো কৰিবা আৰু 4 নম্বৰ কৰিবা তোমালোকে 4 নম্বৰ কৰিবা তোমালোকে 2 to the power 5 2 to the power 8 এইটো কৰিবা হ'ব এইটো কৰিলে এইকেটা কৰিলে হ'ব এইকেটা কৰাই মোক দেখাবা মোক পাৰ্সোনালি মেসেজ দিলেও কথা নাই কাৰণ গ্ৰুপত দিলে কি হয় এনসাৰ বিলাক বহুতে দেখাই পায় মই গ্ৰুপত দিলেও পাৰ্সোনালি দিবা মই পাৰ্সোনালি চাই দিম যদি হ'ব আজিলৈ ইমানতে সামৰো
গতিকে আমি আকৌ লগ পাম বহুপদ আৰম্ভ কৰি নেক্সট আমি